হয়, ইতিমধ্যে আমি এইমাত্ৰ খবৰ পালো যে হাজো আৰক্ষী থানা আৰু শুৱালকুছি আৰক্ষী থানাৰ দুটা আৰক্ষী থানাৰ সহযোগত এখন সুৰা ভৰ্তি অবৈধ সুৰা ভৰ্তি বাহন ইতিমধ্যে আৰক্ষীয়ে কৰায়ত্ব কৰিছে। আমি এই বিষয়ত শুৱালকুছি আৰক্ষী থানাৰ লগতে পূৰ্বতো অভিযান চলাই এই একেইজন ছাপ্লায়াৰৰ আমি গাড়ী আগতেও ধৰাইছিলোঁ, কিন্তু কাৰ লগত কেনেকৈ মেনেজ কৰি কৃষ্ণ দাস নামৰ সুৰা মাফিয়া গৰাকীয়ে বাৰে বাৰে ইয়াত সুৰা ভৰ্তি বাহন সোমাব পাৰে, সেইটো এটা খুব লক্ষণীয় বিষয়। আচলতে আমি লাজ পাওঁ এটা কথাত যে মুখ্যমন্ত্ৰীৰ গৃহ সমষ্টি হোৱাৰ পিছতো বাৰে বাৰে এজন ব্যক্তিয়ে তেখেতৰ ঘৰ আমি জানিব পাৰিছোঁ চানমাৰীৰ পৰা আহি তেওঁলোকে মুখ্যমন্ত্ৰী গৃহ সমষ্টিখন লেতেৰা কৰি অবৈধভাৱে সুৰাৰ ব্যৱসায় ৰমৰমীয়া ব্যৱসায় চলাই আছে আৰু আমাৰ স্থানীয় লোককো বদনামী কৰি আছে। এইটো খুব লক্ষণীয় বিষয় যে আমি এই বিষয়ত পৰৱৰ্তী সময়ছোৱাত আমি পূৰ্বতো এই বিষয়ত আমি যথেষ্টখিনি স্মাৰক পত্ৰ দিছোঁ বা আবকাৰী বিভাগৰ লগত যোগাযোগ কৰিছোঁ, কিন্তু যেতিয়া ছাত্ৰ সন্থাৰ আৰু পুলিচৰ একেলগে যেতিয়া আমি এটা অভিযান চলাই যেতিয়া আমি পূৰ্বতে তেওঁলোকৰ বাহন ধৰিছিলোঁ, তেতিয়া আমাৰ ছাত্ৰ সন্থাৰ সতীৰ্থ বিকাংক দাসক এই যিগল সুৰা মাফিয়া গৰাকীয়ে গুলীয়াই হত্যা কৰিম বুলি ভাবুকি দিছিল। এই বিষয়ে আমি পূৰ্বতে নৱজিৎ ডেকা যিগৰাকী আছিল আৰক্ষী বিষয়া তেখেতকো আমি অৱগত কৰিছিলোঁ, তেখেতেও এই বিষয়ে তদন্ত চলাইছিলে, কিন্তু পৰৱৰ্তী তদন্ত কি হ'ল সেই গুমগাম একো নাই। নিশ্চয়কৈ এইটো এটা লক্ষণীয় বিষয় যে কোন মিডিলমেনে এই শুৱালকুছি আৰক্ষীয়ে হওক বা আবকাৰীয়ে হওক বা আৰক্ষী বা আবকাৰী যে বিভাগীয় কৰ্তৃপক্ষ কেনেকৈ মেনেজ কৰি বাৰে বাৰে এই অবৈধ বেহাখন চলি আছে, এইটো এটা লক্ষণীয় বিষয়। আৰু এই বিষয়ত যদি মুখ্যমন্ত্ৰী গৃহ সমষ্টি হোৱাৰ পিছতো যদি এনেকুৱা এটা ৰমৰমীয়া বেহা চলিব পাৰে, নিশ্চয়কৈ ইয়াত এটা ওপৰ মহলৰ পৰা মেনেজমেণ্ট চলি আছে আৰু এই মেনেজমেণ্টটো কম সময়ৰ ভিতৰত উৎখাত কৰিব লাগে আৰু পুলে বুখালি উঘালি ধ্বংস কৰিব লাগে।